যাদৱ পায়েঙৰ মূলাই কাঠনিত জুই লগালে কোনে কাৰ দুষ্কাৰ্য নিষ্কৃততাত দপদপাই জ্বলিল অৰণ্য মানৱৰ মূলাই কাঠনি খুবেই দুখ লগা আৰু আজি চবতছে দুখ লগাটো হৈছে এইটো জুই কোনে লগাইছে নাজানো কোন দুষ্কৃতিকাৰী এইটো মূলাই কাঠনি 2.0 আমাৰ সৌ মাজত জুই লগাই দিছে অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙৰ কন্যা মুন্মি পায়েং এয়া পিতৃৰ পথেৰি আগবঢ়া মুন্মি পায়েঙে মাজুলীৰ ব্ৰহ্মপুত্ৰৰ বালিচৰত মূলাই কাঠনি 2.0 নামেৰে গঢ়ি তুলিছিল এই অৰণ্যখন 2022 চনৰে পৰা অশেষ কষ্ট অহু পুৰুষাৰ্থৰে গাঁৱৰ 70জনীয়া দল এটাৰ সহযোগত পায়েং পৰিয়ালে বালিচৰটোত আৰম্ভ কৰিছিল গছ ৰোপণ শুকান বালিত সেউজ সপোন হৈ এওঁলোকৰ আদৰ আবদালত ক্ৰমাৎ বৃক্ষৰ ৰূপ ধাৰণ কৰিছিল গছ পুলিবোৰে কিন্তু কোনো নিকৃষ্ট মনোবৃত্তিৰ লোকৰ দৃষ্টিত এই সেউজ অৰণ্যখনো হৈ উঠিল আপদ হিংসা কিংবা ঈৰ্ষাৰ কাৰক যাৰ ঘৃণনীয় প্ৰতিচ্ছবি হৈ দেওবাৰে এইদৰে দপদপাই জ্বলি উঠিল এই কাঠনি কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰিলে 1300 হেক্টৰ জোৰা মূলাই কাঠনি 2.0 ধ্বংস হল প্ৰায় 5500 গছপুলি পুৰা জুই পুৰা ডাঙৰকে জ্বলি আছে তাত এবুকু এবুকু পানী 100 মিটাৰ মান হয় এটা সৰু গুটি আছে এইটো এবুকুমান পানীত আমি পাৰ হৈ গৈ ৰখা নাই কোনেও পুৰা ডাঙৰ ডাঙৰ জাও গছবোৰ সবে ভাঙিছো ভাঙি পেলাই জুয়ক আমি ধৰি লৈছো এতিয়া 5,500 ভিতৰত প্লেন্টেশন কৰা এৰিয়া এটো আমাৰ 5 বছৰীয়া পুলিও আছে এবছৰীয়াও আছে 3 বছৰীয়াও আছে গাঁৱৰ সৰু সৰু লৰাবোৰক লগত লৈ পেলাই জুইটো নুমাই নিবাৰণ কৰিবলৈ হকা হ'ল সেইকাৰণে তাহাঁতক ধন্যবাদ জনাইছোঁ এই হাবিখনত ধৰক এতিয়া 100 হেক্টৰ পুৰিলে বা 50 হেক্টৰ পুৰিলেও বাকীবোৰ যে গছ পুলি ৰখাব পাৰিছে সেইকাৰণে তাহাঁতলৈ ধন্যবাদ জনাইছোঁ পৰিৱেশ সংৰক্ষণ আৰু বন সৃষ্টিৰ উদ্দেশ্যে পদ্মশ্ৰী যাদৱ পায়েং আৰু কন্যা মুন্মি পায়েঙে আৰম্ভ কৰা এই প্ৰচেষ্টাক ধ্বংস কৰিব খুজিছে কোনে কাৰ কি ন্যস্ত স্বাৰ্থ নিহিত আছে এই কুকাণ্ডত সন্দেহ কৰাৰ দৰেই কোনো বালি মাফিয়াই সংঘটিত কৰিছে নেকি এই নিকৃষ্ট কাণ্ড ঘটনাক লৈ ক্ষোভ প্ৰকাশ কৰি এই ক্ষেত্ৰত যোৰহাট বন বিভাগৰ বিৰুদ্ধেও সোচ্চাৰ হ'ল পদ্মশ্ৰী যাদৱ পায়েং যোৰহাট প্ৰশাসনৰ তাহাঁতৰ এইটো নলেজ নাই জ্ঞান নাই বুলি কৈছে ফৰেষ্টিং লাইফ তেনেকুৱা অফিচাৰ যোৰহাটত বহুৱাই থৈছে ৰেঞ্জাৰটো সাংঘাতিক সি মাফিয়া বালি খনন কাৰ্য কৰি ৰুল ৰেগুলেশ্যন নজনাকৈ সি জাহা তাহা বালিবোৰ খনন কাৰ্য কৰিবলৈ মোৰ লগত তৰ্ক যুদ্ধ হৈছে যে মই যোৰহাটৰ পৰা ইয়াৰ পৰা মাটি খনাই শিৱসাগৰ ডিষ্ট্ৰিক্টৰ 4 লেনৰ কাৰণে মাটি দিম তেনেকুৱা কৈছে মোক বন ধ্বংসৰ বিপৰীতে সেউজ পৃথিৱী নিৰ্মাণৰ এনে মহৎ পদক্ষেপত দুষ্কৃতিকাৰীয়ে অতি বৰ্বৰতা প্ৰদৰ্শনেৰে অগ্নিসংযোগ কৰা কাৰ্যত সৰ্বত্ৰ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ইতিমধ্যে মাজুলী বন বিভাগ উপস্থিত হৈ ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত 2022 চনৰ পৰা প্লান্টেশন কৰি আছে বুলি কৈছে কিমান হৈছে এইটো ক'ব পৰা নাই সিহঁতে ৰিপ্লান্টেশন কৰি থাকে হয়তো পুলি কিমান আছে এইটো অতিকাত্যটো ক'ব নোৱাৰিম মানে জুইটো কেনেকৈ লাগিছে মানে এতিয়া ক'ব পৰা নাই আমি সোধ-পোছ কৰি আছোঁ কাৰণ ইয়াতে কাকো মানে তদন্ত কৰি আছোঁ যোৰহাটৰ পৰা প্ৰিয়ংকা সেনাপতি ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা